সন্মানীয় সভাপতি আমাৰ শ্বৰীফ হাছান ডাঙৰীয়াৰ মৃত্যুত অকস্মাত মৃত্যুত তেখেতৰ প্ৰতি সন্মান জনাই আমাৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্য দিনটো আমি পিছুৱাই দি আজি 10 তাৰিখে পালন কৰিবলৈ ওলাইছোঁ। প্ৰথমতে তেখেতক লৈ তেখেতে যাতে আল্লাহ তালাই তেখেতক যাতে ভাল ৰাখে, তেখেতে যাতে বেহচ পায়, তাৰ কাৰণে সদৌ অসম ফকীৰাগ্ৰাম শাখাৰ পৰা তেখেতক সন্মান প্ৰদান কৰিলোঁ। পিছত আমাৰ কাৰ্যসূচী আছে, তেখেতৰ কাৰণে আমি অলপ সময় মৌনব্ৰত পালন কৰিম। ফকীৰাগ্ৰাম হ'ল কোকৰাঝাৰৰ সমীপতে থকা এখন সৰু ঠাই হ'লেও আমাৰ ফকীৰাগ্ৰাম কিন্তু বহুত বস্তুৰে প্ৰাকৃতিক সৌন্দৰ্যৰে মণ্ডিত। কাৰণ ফকীৰাগ্ৰাম নামটোৰ উৎপত্তিয়ে হৈছে এজন ফকীৰ বাবা আহি আমাৰ পুৰণি বজাৰ আশ্ৰমত পুৰণি বজাৰত আশ্ৰয় লৈছিল আৰু তাৰ পৰাই তেখেতে কি কৰিছিল, গাঁৱে গাঁৱে ঘূৰি ফুৰি সকলোকে নানান ধৰণৰ ইছলামৰ বাণী প্ৰচাৰ কৰিছিল, ঔষধ পাতিও দিছিল। এনেকৈ থাকোঁতে এদিন তেখেতৰ অন্তৰ্ধান হ'ল। তেখেতৰ অন্তৰ্ধান হোৱা তিথিটো আছিল মাঘী পূৰ্ণিমা। সেই মাঘী পূৰ্ণিমাতে আমাৰ সমূহ ফকীৰাগ্ৰাম লগতে আমাৰ কোকৰাঝাৰ জিলাৰ বহুত ঠাইৰ পৰা মানুহ আহি তেখেতৰ কি কৰে শ্ৰদ্ধা জনায়। ইয়াৰ পিছতে ফকীৰাগ্ৰামৰ মাজতে হৈ গৈছে হেল নদী।